ত্ৰিশটাকৈ দল সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে শিৱসাগৰ চহৰ আৰু শিৱসাগৰত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শিৱদৌলৰ প্ৰাংগণত সমবেত হৈছে শ শ প্ৰতিবাদকাৰী। ইতিমধ্যেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জিমি দাসক আক্ৰমণৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰিছে ত্ৰিশটাকৈ দল সংগঠনে। শিৱসাগৰত বিশাল প্ৰতিবাদী কাৰ্যসূচী। ত্ৰিশটাকৈ দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। শিৱদৌল প্ৰাংগণত সমবেত হৈছে শ শ প্ৰতিবাদকাৰী। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জিমি দাসক আক্ৰমণৰ ঘটনাৰ পিছতেই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে লোকসকলে। পাঞ্জা খেলুৱৈগৰাকীক অনা অসমীয়াই কৰিছিলে আক্ৰমণ। 13 আগষ্টত এই ঘটনাটো সংঘটিত হৈছিল। তাৰ পিছতে শেহতীয়াকৈ এনেদৰে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু যেহেতু আমি জনাই গৈছো 13 আগষ্টত জিমি দাস নামৰ যিগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ আছিল, সেই পাঞ্জা খেলুৱৈগৰাকীক আচলতে অনা অসমীয়া কেইগৰাকীমান ব্যক্তিয়ে প্ৰহাৰ কৰিছিল, আক্ৰমণ কৰিছিল। ড্ৰাগছ আসক্ত হোৱাৰ অভিযোগত আচলতে তেওঁক আক্ৰমণ কৰা হৈছিল। তাৰ পিছতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছতে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছিল, ক্ষমাও খুজিছিলে আৰু অৱশেষত শ শ প্ৰতিবাদকাৰী এনেদৰে ওলাই আহিলে অনা অসমীয়া লোকৰ বিৰুদ্ধে আচলতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু শিৱদৌলৰ প্ৰাংগণত আচলতে এনেদৰে শ শ প্ৰতিবাদকাৰী সমবেত হয়। তাৰ পিছতে তেওঁলোকে 30টাকৈ আচলতে দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা খেলুৱৈক এনেদৰে আক্ৰমণ কৰাৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে 30টাকৈ দল সংগঠনে। আৰু পাঞ্জা খেলুৱৈ জিমি দাসক যিহেতু অনা অসমীয়াই আক্ৰমণ কৰিছিলে, 13 আগষ্টত এই ঘটনাটো সংঘটিত হৈছিল আৰু তাৰ পিছতেই আক্ৰমণৰ পিছতে জিমি দাসক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু অৱশেষত এনেদৰেই ওলাই আহিছে প্ৰতিবাদকাৰীসকল আৰু তেওঁলোকে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেদৰে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু 30টাকৈ দল সংগঠনে যেহেতু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ইতিমধ্যেই আৰু ইয়াৰ পিছতে আচলতে লগতে দেখিবলৈ পোৱা গৈছে সকলো লোক আচলতে ওলাই আহিছে আৰু শেহতীয়াকৈ জানিব পৰা মতে শিৱসাগৰ নগৰৰ মাজমজিয়াত যি মাৰোৱাৰী পথটি আছে, সেই মাৰোৱাৰী পথটি নামৰ পথটোৰ নামো সলনি কৰাৰ দাবী প্ৰতিবাদকাৰীসকলে উত্থাপন কৰিছে আৰু যিহেতু অনা অসমীয়া আক্ৰমণ কৰিছিলে জিমি দাস নামৰ খেলুৱৈগৰাকীক, তাৰ পিছতেই 13 আগষ্টত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছিল আৰু সেই দিনটোতে আচলতে খেলুৱৈগৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ড্ৰাগছ আসক্তৰ অভিযোগত আচলতে তেওঁক আক্ৰমণ কৰা হৈছিল। ইয়াৰ পিছতে ক্ষমা খুজিবলৈ বাধ্য হৈছিলে অনা অসমীয়া লোককেইজন আৰু শেহতীয়াকৈ এনেদৰে শিৱসাগৰ নগৰৰ মাজমজিয়াত প্ৰতিবাদী কাৰ্যসূচী 30টাকৈ দল সংগঠনে ৰূপায়ণ কৰিছে। এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ। এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে, বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। ন' FIR, ন' কেছ, ডাইৰেক্ট একশ্যন, একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব, হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়, একদম স্পষ্ট কথা। ধন্যবাদ। জয় আই অসম। আমাৰ কথা হৈছে এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে চিৰদিন চিৰকাল উচ্চ স্থানত জিলিকি থাকিব লাগিব। অসমৰ সম্পদ অধিকাৰ, ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমৰ শাসনৰ বাগজৰীডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমলৈ আহি কোনোবাই ইয়াত মাটি, পানী, বায়ু সেৱন কৰি ইয়াত ব্যৱসায় কৰি আৰু অসমীয়া জাতিটোক অপমান কৰিব,
অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক অপমান কৰিব আৰু অসমৰ মহিলাক ৰাজপথত চুচৰাই টানি নি প্ৰহাৰ কৰিব আৰু আমি মনে মনে থাকিম, এনে ঘটনা হ'ব নোৱাৰে। সেইবাবে আজি আমি শিৱসাগৰ শ খিলঞ্জীয়া যুৱক যুৱতী খিলঞ্জীয়া ৰাইজ ওলাই আহিছোঁ আৰু এটা কথা আমি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, অসমত থাকিলে অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক সন্মান কৰিব লাগিব, শ্ৰদ্ধা জনাব লাগিব। যদি অসমত থাকি যদি অসমৰ যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয়, মানসিকভাৱে যদি অত্যাচাৰ চলাবলৈ হয়, তেনেধৰণৰ অসমীয়া বহিৰাগত বনিয়াক ইতিমধ্যে আমি অসমৰ পৰা খেদি পঠিয়াই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমত থাকিলে শিৱসাগৰত থাকিলে যদি ব্যৱসায় বাণিজ্য কৰিছে তাত আমাক ক'বলগীয়া একো নাই, কিন্তু অসমীয়া ভাষাক সন্মান কৰিব লাগিব, অসমৰ কলা কৃষ্টি সংস্কৃতিক সন্মান কৰিব লাগিব। যদি কেনেবাকৈ অনাগত দিনত আহিবলগীয়া দিনত যদি কেনেবাকৈ আমাৰ অসমৰ যুৱক যুৱতীৰ ওপৰত হাত তুলিবলৈ হয়, সঁচা কথা কৈছোঁ, তেনে অনা অসমীয়া বহিৰাগত হাত কিন্তু আমি ভাঙি দিম। প্ৰয়োজন হ'লে তালি টোপোলা বান্ধি কিন্তু শিৱসাগৰৰ পৰা অসমৰ পৰা যাবগৈ লাগিব। আৰু ইতিমধ্যে আমি যোৱা 16 তাৰিখে যিখন সভা হৈ গৈছে, সভাখনত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে গম পায়, আমাৰ শিৱসাগৰত বিশেষকৈ অসমত যিবিলাক বহিৰাগত বনিয়াই সংগঠন খুলিছিলে, আপোনাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী মঞ্চ, আজিৰ তাৰিখৰ পৰা অসমত কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব, কোনো বহিৰাগত বনিয়া সংগঠন খুলিব নোৱাৰিব। বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী যুৱ মঞ্চ আজিৰ তাৰিখৰ পৰা শিৱসাগৰত অসমত নিষিদ্ধ। আমি নিষিদ্ধ বুলি ইতিমধ্যে কৈ গৈছোঁ। অসমত থাকিলে যদি অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতি যদি উত্তৰণ হোৱাটো বিচাৰিছে, অসমৰ খিলঞ্জীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত লগ হৈ তেওঁলোকে সমাজখন আগুৱাই লোৱাৰ চেষ্টা বেলেগকৈ আমি ইয়াত কাকো আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, আমি গম পাইছোঁ শিৱসাগৰত আমি গম পাইছোঁ কোনোবা মাৰোৱাৰী সন্থাই অসমীয়াক খেলিবলৈ নিদিয়ে, ভোজপুৰী প্ৰিমিয়াৰ লীগ পাতে, আমাৰ অসমীয়াক খেলিবলৈ নিদিয়ে। আজিৰ তাৰিখৰ পৰা শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ, ভোজপুৰী প্ৰিমিয়াৰ লীগ এইবিলাক নহ'ব। শিৱসাগৰত হ'ব শিৱসাগৰ প্ৰিমিয়াৰ লীগ। তাত সকলো শিৱসাগৰত বসবাস কৰা, অসমত বসবাস কৰা সকলো জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো লোকে তাত খেলিবলৈ সুবিধা পাব। আৰু এটা কথা কৈছোঁ, আজি শিৱসাগৰলৈ বলবম আহিছে, আমি ভাল পাইছোঁ। ভগৱানক তেওঁলোকে সন্মান কৰিছে, ভগৱানক শ্ৰদ্ধা জনাইছে, ভক্তি কৰিছে, আমি ভাল পাইছোঁ, আমি স্বাগতম জনাইছোঁ। কিন্তু বলবমৰ নামত ডিঙিৰ গুৰিলৈকে মদ খাই ডিজে লগাই মুন্নি বদনাম হৈ এইবিলাক ভোজপুৰী গান লগাই উদ্ভণ্ডালি কৰিব নোৱাৰিব। গতিকে আজি আমি ইতিমধ্যেই শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰবাসী ৰাইজ ঐক্যবদ্ধ হৈছোঁ আৰু এই যি যাত্ৰা এই যাত্ৰা আমি অনাদি অনন্ত কাললৈ জীয়াই থাকিব বুলি আমি আপোনালোকৰ কথা দিলোঁ। চাওক, শিৱসাগৰত বহিৰাগতৰ গুণ্ডামি নচলিব, অসমত বহিৰাগতৰ গুণ্ডামি নচলিব আৰু এই কথাটো ইতিমধ্যে অসমৰ শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে। আজি স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে মাত্ৰ এটাই কথা ক'বলৈ যে অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব, কোনো বহিৰাগত কোনো বিদেশীৰ অসমত কোনো ধৰণৰ প্ৰভুত্ব থাকিব নোৱাৰিব, তেওঁলোকে কোনো ধৰণৰ আচলতে অসমীয়াৰ ওপৰত অত্যাচাৰ চলাব নোৱাৰিব, এই কথাটো স্পষ্ট কৰিবলৈ আজি শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে। আমি দেখা পাইছোঁ শেহতীয়াকৈ